Good evening, students. Study time with সকলো স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম 7.1 চেপ্টাৰ এক্সাম্পল 4 কি আছে x আৰু y ৰ মাজত এটা সম্পৰ্ক উলিওৱা যদিহে xy বিন্দুটো x, 1 7,1 আৰু 3,5 বিন্দুৰ পৰা সমদূৰৱৰ্তী। এতিয়া এনেকুৱা ধৰণৰ অংকবিলাক যদি আমি কৰিবলৈ যাওঁ সমদূৰৱৰ্তী মানে সমান দূৰত্ব তাৰ পৰা 7,1 আৰু 3,5 ৰ পৰা সমদূৰৱৰ্তী। এতিয়া আমি এটা আঁকিলো এই বিন্দুটো ধৰিছো এইটো বি বিন্দুটো ধৰিছো এইটো 3,5 এ আৰু বিৰ পৰা বি বিন্দুটো সমদূৰৱৰ্তী যেহেতু সমদূৰত্ব বুলি কৈছে গতিকে আমি ইয়াৰ পৰা কি কৰিব লাগিব দিয়া আছে এ আৰু বি বিন্দু দুটা বি এক্স ৱাইৰ পৰা সমদূৰৱৰ্তী হলে সমদূৰৱৰ্তী ফৰ্মুলা আহিব কি হ'ব PA equal to PB হ'ব সমদূৰৱৰ্তী হোৱাৰ লগে লগে PA আমি ইয়াৰ পিছত যদি চাবলৈ যাওঁ PA মানে কি হ'ব PA আমি যদি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিবলৈ যাওঁ কি হ'ব x minus 7 whole square plus y minus 1 whole square equal to x minus 3 whole square plus y minus 5 whole square এইটো সমদূৰৱৰ্তী ফৰ্মুলা সমদূৰৱৰ্তী হ'লে এতিয়া দুই চাইডে বৰ্গমূল আছে বৰ্গমূল থাকিলে আমি কি কৰিব লাগিব বৰ্গ কৰিব লাগিব বৰ্গ কৰাৰ লগে লগে কি হ'ব বৰ্গমূলকেইটা উঠি যাব এতিয়া এইটোকে যদি চাবলৈ যাওঁ কি হ'ব minus 7 whole square plus y minus 1 whole square x minus 3 whole square plus y minus 5 whole square থাকি গ'ল বৰ্গ কৰাৰ লগে লগে এতিয়া এইটো আমি ভাঙিব লাগিব a minus b whole square ফৰ্মুলা গতিকে a minus b তে আছে গতিকে a minus b whole square আমি ভাঙি দিলে হ'ল কি হ'ব x square minus 2 into x into 7 plus 49 plus y square 2 into y into 1 plus 1 square next আহিব x square minus 2 into x into 3 plus 3 square plus y square 2 into y into 1 plus 5 square এতিয়া এইটো x স্কয়াৰ হ'ব এইটো x স্কয়াৰ হ'ব 2y স্কয়াৰ হ'ব 2y স্কয়াৰ কেনসেল হ'ব থাকিলে minus 14x plus y square গুণ minus 2y থাকিব plus 49 plus 1 50 এইটো মিলি পেলাই 50 হ'ল ইকুৱেল টু ইয়াত থাকিলে minus 6x minus 10y equal to 9 plus 25 5 square মানে 25 3 square মানে 9 গতিকে plus 34 তো যদি আমি চাওঁ এটো 3 square to 5 square মানে 25 3 square মানে 9 plus 25 equal to 34 এতিয়া কিখিনি যদি কৰিবলৈ যাওঁ আমি কিটা লৈ আহোঁ এটো minus 6x আছে ইফালে লৈ আহাৰ লগে লগে minus 8x হৈ যাব কাৰণ ইয়াতে 14টা আছে ইয়াতে 6টা আছে 6টা ইফালে আহাৰ লগে প্লাস হৈ যাব গতিকে কেনসেল হৈ গ'ল 14টা পৰা 6টা গুচি গ'ল 8টা থাকিলে ইয়াত আছে minus 2y আছে ইয়াতে minus 10 আছে এইটো ইফালে আহাৰ লগে কি হৈ যাব 8 plus 8 হৈ যাব কাৰণ এইটো প্লাস হৈ যাব ইফালে আহাৰ লগে এইটো মাইনাসত আছে ইকুৱেল টু এইটো 52 প্লাসত আছে ইফালে যোৱাৰ লগে মাইনাস হৈ যাব গতিকে কি হ'ব 50 পৰা 34 গুচি গ'লে কি হ'ব -16 থাকিলে এতিয়া চাওঁ সবতে মাইনাস আছে যদি আমি -8 এটা কমন লৈ লওঁ x minus y equal to -16 x minus y equal to -16 by -8 কাটাকাটি কৰিলে equal to 2 থাকিলে এই প্রাইস কি হ'ব x minus y equal to 2 x minus y equal to 2 আমাক উলিয়াবলৈ দিছে যেটো যেহেতু x y মাজত এটা সম্পৰ্ক বুলি কৈছে সম্পৰ্কটো কি হ'ব x y মাজত সম্পৰ্কটো হ'ব x minus y equal to 2 এইটো আমাক উলিয়াবলগীয়া সম্পৰ্কটো থ্যাংক ইউ যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব